মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ক্লাছ 8 অৰ্থাৎ অষ্টম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্স সমাজ বিজ্ঞান বিষয়টোৰ যিটো অৰ্থনীতি বিজ্ঞান আছে, পাঠ নম্বৰ 17 যে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা যিটো পাঠ আছে, ইয়াৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ভালেখিনি সহায় হ'ব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা। এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ। তো তোমালোকৰ অনুশীলনৰ প্ৰথমটো প্ৰশ্নত আছে চমু উত্তৰ লিখা। তাৰে ক নম্বৰত কি কৈছে যে মানৱ সম্পদ কাক বোলে, এইটো ভালকৈ চাবা। মানে সুস্বাস্থ্য অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হয় উৎপাদনমূলক কামত নিজকে জড়িত কৰে, তেওঁই মানৱ সম্পদ। খ নম্বৰটো হৈছে দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে। উত্তৰটো হৈছে যি ব্যক্তিয়ে শাৰীৰিক আৰু মানসিক শ্ৰম কৰিব পাৰে আৰু ইয়াৰ লগতে তেওঁৰ প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটো দৰকাৰী। গ নম্বৰটো হৈছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি। উত্তৰটো লিখিবা যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয়, যেনে শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা ইত্যাদি। ঘ নম্বৰটো হৈছে বৃত্তিমূলক শিক্ষা কাক বোলে। উত্তৰটো চোৱা যে আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি কৰা হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। মানে ইয়াৰ দ্বাৰা বুজাব বিচৰা হৈছে তোমালোকে পঢ়ি থকা অৱস্থাতেই মানে আনুষ্ঠানিক শিক্ষা লোৱাৰ উপৰি যি হাতে কামে শিক্ষা ল'ব পৰা, মানে যাৰ জৰিয়তে আমি বেকাৰ থাকিব নালাগে, মানে উপাৰ্জনৰ পথ মানে ইনকামৰ ৰাস্তা দেখিব পাৰোঁ, সেইটো হৈছে বৃত্তিমূলক শিক্ষা। অ নম্বৰত হৈছে মানৱ সম্পদৰ মূল চালিকা শক্তি কি। উত্তৰটো হৈছে মানৱ সম্পদৰ মূল চালিকা শক্তিসমূহ হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। 2 নম্বৰটো হৈছে বহলাই আলোচনা কৰা। তাৰে ক নম্বৰটো হৈছে মানৱ সম্পদ উন্নয়নৰ বাবে ল'বলগীয়া ব্যৱস্থা বুলি। উত্তৰটো হৈছে যে আমাৰ দেশৰ চৰকাৰে প্ৰৱৰ্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানী ব্যৱস্থা, উন্নত মানৰ প্ৰশিক্ষণ তথা বিভিন্ন সা সুবিধাৰ ফলত বৰ্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট হ'ব লৈছে। অৱশ্যে এই দিশত ক্ষীপ্ৰতা লাভ কৰিবলৈ আমাৰ দেশক এতিয়া কিছু সময় লাগিব, কাৰণ ভূ আয়তনৰ তুলনাত দেশৰ জনসংখ্যাৰ ঘনত্ব বহু বেছি। ইমান সংখ্যক মানুহ একেলগে উপযুক্ত শিক্ষা, খাদ্য, বাসস্থান, কৰ্মসংস্থান আৰু স্বাস্থ্যৰ সুবিধা প্ৰদান কৰাটো বৰ সহজ কাম নহয়। কিন্তু আমাৰ দেশৰ চৰকাৰে পৰৱৰ্তীত সময়ৰ লগত খাপ খুৱাবলৈ শিক্ষা, স্বাস্থ্যৰ প্ৰশিক্ষণৰ দৰে দিশসমূহ যথেষ্ট মনোযোগ কৰিছে। সেয়েহে আগৰ তুলনাত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে আৰু তাৰ লগে লগে মানৱ সম্পদলৈ উন্নতি হৈছে। এবাৰ তোমালোকৰ খ নম্বৰ প্ৰশ্ন চোৱা। খ নম্বৰ প্ৰশ্নত কৈছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ। উত্তৰটো হৈছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হৈছে 1 নম্বৰটো হৈছে শিক্ষাৰ হাৰ। শিক্ষা ব্যৱস্থা সঠিক হ'লে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱাটো সম্ভৱ হৈ উঠে। প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে। জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পৰা শিক্ষাৰ যোগেদি শিক্ষিতৰ হাৰ বঢ়াব পৰাটো মানৱ সম্পদৰ উন্নয়নৰ কথা সূচায়। তাৰপিছত আছে জীৱনৰ প্ৰত্যাশা। জীৱনৰ প্ৰত্যাশা মানে এটা শিশুৰ জন্মৰ পৰা কিমান বয়সলৈকে সুস্থ সবলভাৱে জীয়াই থাকে তাকে জীৱন প্ৰত্যাশা নিৰ্ণয় কৰে। এই প্ৰত্যাশা যিমানেই বেছি হ'ব মানৱ সম্পদৰ হাৰলৈ ৰূপান্তৰ হাৰো সিমান বেছি হ'ব। তাৰপিছত আছে জনমূৰি আয়। দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাকে জনমূৰি আয় বুলি কোৱা হৈছে। মানে কোৱা হৈছে এটা দেশত কিমান জনসংখ্যা আছে, সেই দেশৰ মুঠ জনসংখ্যাক প্ৰতিটো মানুহে কিমান আয় কৰে সেই আয়ক জনসংখ্যাৰে ভাগ কৰিলে জনসংখ্যাক আয়টোৰে ভাগ কৰিলে দেশৰ মুঠ জনমূৰি আয় ওলাব। বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ বয়স। প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষা স্তৰৰ পৰ্যন্ত বিদ্যালয় মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ ভৰ্তিকৰণ হাৰ উচ্চ আৰু বিদ্যালয় হাৰ মহাবিদ্যালয় এৰাৰ সময় নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ এটা উল্লেখযোগ্য দিশ। প্ৰতিষেধক টিকাকৰণ হাৰ। প্ৰতিষেধক টিকাকৰণে শিশুৰ স্বাস্থ্য সুৰক্ষা প্ৰদান কৰাৰ লগতে দীৰ্ঘজীৱী কৰি তোলে। সেয়ে প্ৰতিষেধক টিকাকৰণক মানৱ সম্পদ উন্নয়নৰ এটা নিৰ্দেশক বুলি গণ্য কৰা হয়। এবাৰ গ নম্বৰটো হৈছে মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক। উত্তৰটো চোৱা কৈছে প্ৰচলিত শিক্ষণ ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি তুলিব পৰা নাই। গতিকে যি শিক্ষাই প্ৰতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি তুলিব পাৰে, এই কাৰণে বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে যি কাম কৰে তাকে সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয়। কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰা প্ৰশিক্ষণ লৈ দৰ্জী হিচাপে জীৱিকা অৰ্জন কৰিলে সেইটো হ'ব তেওঁৰ বৃত্তি। মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন অনেক। এই প্ৰয়োজনসমূহ পূৰ কৰিব পাৰে কিছুমান দক্ষ ব্যক্তিয়ে। কাৰোবাৰ ঘৰত পানী কলৰ বিজুতি ঘটিলে প্ৰয়োজন হয় পানী কল মিস্ত্ৰী। ঠিক তেনে মটৰ মেকানিক, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেক্ট্ৰিচিয়ান, মোবাইল কম্পিউটাৰ ভাল কৰা মানুহ। আধুনিক জীৱনৰ অপৰিহাৰ্য অংগ এই বিষয়বোৰত প্ৰশিক্ষণ লৈ মানুহ অতি সহজে উপাৰ্জনৰ পথ মোকলাব পাৰে। আধুনিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। বৃত্তি শিক্ষাই মানুহক অকল উপাৰ্জনেই নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাৰ সহায় কৰে। মানুহৰ আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয় আৰু ইয়ে পৰোক্ষভাৱে মানৱ সম্পদৰ উত্তৰণক প্ৰতিফলিত কৰে। ঘ নম্বৰটো হৈছে বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে। ইয়াৰ উত্তৰটো চোৱা। নিবনুৱা সমস্যা বুলিলে ব্যক্তিৰ কৰ্মহীন অৱস্থাক বুজায়। ব্যক্তিৰ কামৰ প্ৰতি ইচ্ছা আৰু ক্ষমতা থাকিলে কৰ্মৰ অভাৱতে এনে সময় কটাবলগীয়া হয়। এনে নিবনুৱা সমস্যাই এটা অঞ্চল বা এখন দেশত যথেষ্ট আশাকলৰ সৃষ্টি কৰে। গতিকে নিবনুৱা সমস্যা সমাজৰ পৰা আঁতৰ হোৱাটো সকলোৰ কাম্য। এই ক্ষেত্ৰত বৃত্তিমুখী শিক্ষাই এক নিৰ্ণায়ক ভূমিকা ল'ব পাৰে। বৃত্তিমুখী শিক্ষাই মানুহক অকলে উপাৰ্জনক্ষম নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি আজিৰ যুগতে মানুহ সহজে মটৰ মেকানিক, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেক্ট্ৰিচিয়ান, মোবাইল কম্পিউটাৰ ভাল কৰা মানুহ দৰে জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ'ব পাৰে। আজিৰ দিনত চৰকাৰে বৃত্তিমুখী শিক্ষাৰ প্ৰকাৰৰ ক্ষেত্ৰত বহুতো সা সুবিধা প্ৰদান কৰিছে। ঠায়ে ঠায়ে এনে শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। লগতে এইবোৰত শিক্ষা গ্ৰহণৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ বিনামূলীয়া পাঠ্যক্ৰম ব্যৱস্থা কৰা হৈছে। তোমালোকৰ 3 নম্বৰ প্ৰশ্নত কৈছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। তাৰ ক নম্বৰ হৈছে প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ'লে দেশৰ উৎপাদন বৃদ্ধি হয়, এইটো হ'ব মিছা। মানুহ মাত্ৰে মানৱ সম্পদ, এইটো মিছা মানে কি দিবা, এইটো অশুদ্ধ। মানুহ মাত্ৰে মানৱ সম্পদ নহয়, এইটো শুদ্ধ, কাৰণ মানুহ হ'লে যে মানৱ সম্পদ হ'ব এইটো নহয়। জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদৰ বৃদ্ধি হোৱাটো বুজায়। জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়, এইটো হ'ব শুদ্ধ। উচ্চ জীৱনৰ প্ৰত্যেকে অউন্নত মানৱ সম্পদক সূচায়, এইটো অশুদ্ধ। ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখনক স্বাৱলম্বী হোৱাত সহায় কৰে, এইটোও শুদ্ধ। 6 নম্বৰটো কৈছে জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে, এইটোও শুদ্ধ। এবাৰ 4 নম্বৰ প্ৰশ্নত কৈছে খালঠাইপূৰ কৰা। তাৰ ক নম্বৰতে দেশ এখনৰ উৎপাদন প্ৰক্ৰিয়াৰ অন্যতম কাৰক হ'ল শ্ৰম, য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ। তাৰপিছত খ নম্বৰতে ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে। গ নম্বৰত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত দেশ সকলো শিক্ষিত ব্যক্তিক দেশ যোগান ধৰাটো সম্ভৱ নহয়, এইটো চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাটো সম্ভৱ নহয়। ঘ নম্বৰতে দেশ আছে য'ত গুণগত দিবা শিক্ষা মানৱ সম্পদ উন্নয়নৰ এটা প্ৰাথমিক সোপান। অং নম্বৰ বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে। এবাৰ 5 নম্বৰত আছে চমুটো কালিকা। তাৰে ক নম্বৰটো হৈছে মানৱ সম্পদ। উত্তৰটো সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তি শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসমূহ উৎপাদন কামত নিজকে জড়িত কৰে, তেওঁকে মানৱ সম্পদ হিচাপে পৰিগণিত হ'বলৈ হ'লে নিজকে জড়িত কৰে, তেওঁৱে মানৱ সম্পদ। সম্পদ হিচাপে পৰিগণিত হ'বলৈ হ'লে মানুহ উন্নতমানৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় শিক্ষা প্ৰশিক্ষণ প্ৰাপ্ত হোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব। তাৰোপৰি ব্যক্তিৰ কাৰিকৰী দক্ষতা, কৌশলতা, ব্যৱস্থাপনা আদিৰ দৰে গুণবোৰৰ জৰিয়তে তেওঁ উৎপাদনমূলক কাৰ্যত নিজকে জড়িত কৰিব লাগিব। খ নম্বৰটো হৈছে মানৱ সম্পদ উন্নয়ন। উত্তৰটো চোৱা কৈছে মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদলৈ উন্নতিকৰণ অৱস্থা বা মানৱ সম্পদৰ বিকাশ সাধন কৰা। দেশ এখনত কেৱল জনসংখ্যা বৃদ্ধি হ'লে মানৱ সম্পদৰ উন্নয়ন নহয়, সাহিত্য উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা মানৱ সম্পদৰ বিকাশ সাধন কৰিব পাৰি। ইয়াৰ লগতে দেশৰ উৎপাদন কাৰ্য প্ৰক্ৰিয়াত ব্যক্তিজন প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হ'ব লাগিব। যিমানে মানৱ সম্পদৰ উন্নয়ন হ'ব সিমানে দেশেও উৎপাদন কাৰ্যত সফলতা লাভ কৰিব, ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'ব। ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশ এখনত স্বাৱলম্বী হোৱাত সহায় কৰে। এইবাৰ আছে গ নম্বৰত কৈছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক। উত্তৰটো চোৱা কি কৈছে যে মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদলৈ উন্নতিকৰণ অৱস্থা বা মানৱ সম্পদৰ বিকাশ সাধন কৰা। যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়, সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয়।
যেনে শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জনমৰীয়া, বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয়ত এৰাৰ বয়স, প্ৰতিষেধক টীকাকৰণ হাৰ ইত্যাদি। এবাৰ খ নম্বৰটো হৈছে বৃত্তিমূলক শিক্ষা। উত্তৰটো হৈছে আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। প্ৰচলিত শিক্ষণ ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই, গতিকে এতিয়া আমাক এনে শিক্ষাৰ প্ৰয়োজন হৈ পৰিছে যি শিক্ষাই প্ৰতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। এই কাৰণে বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰে আৰু স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি আজিৰ যুগতে মানুহ সহজে মটৰ মেকানিক, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেক্ট্ৰিচিয়ান, মোবাইল, কম্পিউটাৰ ভাল কৰা মানুহৰ দৰে জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ'ব পাৰে। তো তোমালোকৰ ভিডিঅ' আজি এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আটাইকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু কৈছোঁ আৰু ইয়াতকৈ ভাল ভাল তোমালোকৰ বাকী যিবোৰ বিষয় আছে সেইবোৰ বিষয়ৰ প্ৰশ্ন উত্তৰ যদি পাব বিচাৰা তেনেহ'লে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ সকলোকে।